হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ ভালনে? আজি বনাব লৈছোঁ মই মচন্দৰী, মাংস আৰু বিলাহী। এইখিনি চব মই ধুই ল'লোঁ ভালদৰে। এনেদৰে কেতিয়াবা আপোনালোকে বনাই খাই চাবচোন, খাবলৈ ভাল লাগিব। মই মচন্দৰী আৰু বিলাহীখিনি বেলেগ ফালে ছাইড কৰি পিনি মাংসখিনিতে মই দি লৈছিলোঁ তেল। এতিয়া দি লৈছোঁ হালধি অকণমান, তাৰপাছত দি লৈছোঁ নিমখ অকণমানত। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনিতে লৈছোঁ নেমু পিচ মই ইয়াতে চেপি ল'ম। নেমু ৰসখিনি দিয়াৰ পাছত আকৌ এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই প্লেট এখনতে লৈছোঁ পিঁয়াজ আৰু নহৰু। গেছতে টাৱাখন পতাৰ পাছতে মই তেল ঢালি লৈছিলোঁ। তেলখিনি গৰম হোৱাৰ পাছতে মই কাটি লোৱা পিঁয়াজ আৰু নহৰুখিনি মই গোটাই গোটাইকৈ দি লৈছোঁ। আপোনালোকে খুন্দি পিনিও দিব পাৰে। পিঁয়াজ আৰু নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে মই ইয়াতে দি লৈছোঁ এতিয়া মাংসখিনি দিয়াৰ পাছতে এইখিনি মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম। মাংসখিনি দিয়াৰ অকণমান পাছতে মই ইয়াত আলু এটা কাটি লৈছিলোঁ, আলুখিনিও দি লৈছোঁ। গেছটো মিডিয়াম কৰি লৈছোঁ, এইখিনি বনাই আছোঁ। এতিয়া আকৌ মই বিলাহীখিনিও দি লৈছোঁ। ইয়াতে মই আকৌ অকণমান নিমখ দি লৈছোঁ, তাৰপাছতে হালধি অকণমানো দি লৈছোঁ। বিলাহীখিনি অলপ বইলাৰ পাছতে মই ধুই লোৱা মচন্দৰীখিনিও দি লৈছোঁ ইয়াতে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ হাতেৰে। গেছটো মিডিয়াম কৰি পিনি এইখিনি বনাই থাকিম। এইখিনি সিজিবৰ বাবে মই অকণমান কুহুমীয়া গৰম পানীও দি লৈছোঁ। মাংসখিনি অলপ ভিজিয়ে গৈছে। আৰু এয়া হৈ গ'ল। যদিহে ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।